হয়, ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দুদিন আৰু ইতিমধ্যেই ৰাজ্যৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰ লগতে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। দেৰগাঁৱৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী মৃদুল কুমাৰ দত্ত আৰু আমি আপোনালোকক পৰিৱেশ দেখুৱাইছো। এখন বিশেষ বাহন সাজু কৰা হৈছে আৰু সাজি কৰি পেলাই বৰ্তমান সময়ত মনোনয়ন পত্ৰ দাখিলৰ বাবে গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ এনেদৰে সাজু হৈছে আৰু এখন বিশেষ বাহন বিশেষভাৱে সাজু কৰা হৈছে। ইয়াতে উপস্থিত হৈছিল মন্ত্ৰী অজন্তা নেওগ আৰু একেটা সময়তে সংগ দিব কামাখ্যা প্ৰসাদ তাছা উপস্থিত আছিলে আৰু সংগ দিব আজিৰ দিনটোত বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকী আহি গোলাঘাটত উপস্থিত হ'বহি আৰু আটাইকেইজন প্ৰাৰ্থীকে খুমটাইৰ মৃণাল শইকীয়াৰ কথাই কওক, দেৰগাঁৱৰ এইগৰাকী মৃদুল কুমাৰ দত্তৰ কথাই কওক, কংগ্ৰেছৰ প্ৰাৰ্থীকেইগৰাকীও আজি মনোনয়ন পত্ৰ দাখিল কৰিবহি আৰু বিজেপিৰ যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীকেইগৰাকীক সমৰ্থন জনাই পেলাই এক প্ৰকাৰে মনোনয়ন পত্ৰ দাখিলত সংগ দিবহি মুখ্যমন্ত্ৰীগৰাকীয়ে। মই অকণমান মন্তব্য ল'বলৈ এই মুহূৰ্তত চেষ্টা কৰিম। গোলাঘাট জিলাৰ সভাপতি হিচাপে কি ক'ব আজিৰ বিশেষ? আজি এটা প্ৰাপ্তিৰ দিন। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমি গৌৰৱান্বিত। জ্যেষ্ঠ আমাৰ মাৰ্গদৰ্শক এজন সমৰ্পিত কাৰ্যকৰ্তাক মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ নেতৃত্বই দেৰগাঁৱৰ পৰা প্ৰাৰ্থিত্ব কৰিবলৈ আগবঢ়াই দিছে। আমি খুবেই উৎসাহিত। আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলি থকা উন্নয়নৰ প্ৰগতিৰ অনিৰ্বাণ এই যাত্ৰা আৰু অধিক ত্বৰান্বিত হওক। ৰাইজে ইতিমধ্যে আশীৰ্বাদ প্ৰদান কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব নিশ্চিত। আৰু আজিৰ এই শুভ মুহূৰ্তত দেৰগাঁওবাসী ৰাইজে আমাৰ প্ৰাৰ্থীগৰাকীক আশীৰ্বাদ দিবলৈ আগবাঢ়ি আহিছে। আমাৰ মিত্ৰ শক্তি অলপ মিত্ৰশক্তি সকলোৱে আমি একত্ৰিত হৈ আমাৰ প্ৰাৰ্থীগৰাকীক মনোনয়ন পত্ৰৰ এই যাত্ৰাত অংশগ্ৰহণ কৰিছোঁ। আমি খুবেই আশাবাদী। ইতিমধ্যে আপোনালোকক দেখুৱাইছো, এয়া হৈছে বাহিৰ চোৱাৰ পৰিৱেশ। গলে ডগৰে প্ৰতিগৰাকী কৰ্মী সাজু হৈছে বৰ্তমান সময়ত মৃদুল কুমাৰ দত্তক প্ৰাৰ্থিত্ব প্ৰদানৰ কাৰণে। মই অকণমান ভিডিঅ' আজি মোৰ বাবে এটা অতি আনন্দৰ দিন। এইটো এটা শুভ মুহূৰ্ত। মই মনোনয়ন পত্ৰ দিবলৈ আগবাঢ়িছোঁ। আমাৰ NDAৰ সকলো আমাৰ যিখিনি আমাৰ সহকৰ্মী আছে সকলোৱে আমাক সমৰ্থন আগবাঢ়িছে। বিশেষকৈ দেৰগাঁও সমষ্টিৰ ৰাইজে অভূতপূৰ্ব সঁহাৰি আগবঢ়াইছে আৰু দেৰগাঁও সমষ্টিৰ ৰাইজৰ যি আশা আকাংক্ষা সেইখিনি পূৰণ কৰিবলৈ সক্ষম হ'ব। কংগ্ৰেছৰ লগত যুদ্ধখন কেনেকুৱা হ'ব? যুদ্ধখন কেনেকুৱা হ'ব এতিয়াই মই নকওঁ, এইটো আগতীয়া হ'ব। কিন্তু এটা কথা ঠিক যে আমি এঘৰি যুঁজিম, এইটো একেবাৰে খাটাং কথা। পৰিকল্পনা কেনেকুৱা ধৰণৰ ৰাখিছে আৰু আজিৰ দিনটোত আপোনাৰ? পৰিকল্পনা বৰ সুন্দৰ। আমাৰ জিলা সভাপতিৰ নেতৃত্বত গোটেই বিধানসভা সমষ্টিত সুন্দৰ এটা মাইক্ৰ' ভোট মেনেজমেণ্ট হৈছে আৰু সেইখিনি সহায়তে আমি এই কামখিনি কৰিবলৈ সক্ষম হ'ম। কি ক'ব? আজি আমাৰ NDA মিত্ৰজোঁটৰ চৰকাৰখনৰ যি উন্নয়নৰ যাত্ৰা, এই উন্নয়নৰ যাত্ৰাত দেৰগাঁৱত এই যাত্ৰা ত্বৰান্বিত কৰিবৰ বাবে এজন দলটোৰ বাবে সমৰ্পিত ব্যক্তি, জ্যেষ্ঠ নেতা, আমাৰ সকলোৰে আদৰৰ মৃদুল দত্তদেৱক দলে প্ৰাৰ্থিত্ব দিছে। আমি সকলোৱে তেখেতক একেলগে লগত লৈ এই দেৰগাঁও উন্নয়নৰ বাবে কাম কৰি যাম। আজি এই সুন্দৰ মুহূৰ্তত তেখেতক শুভেচ্ছা দিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী, ৰাজ্যিক সভাপতি সমন্বিতে NDA অংশীদাৰী সকলোকেইটা দলৰ শীৰ্ষ নেতৃত্বক আমি শুভেচ্ছা জনাইছোঁ আৰু স্বতঃস্ফূৰ্তভাৱে দেৰগাঁওবাসী ৰাইজ ওলাই আহিছে। আমি আশাবাদী যে দেৰগাঁৱৰ সৰ্বস্তৰৰ জনতাই মৃদুল দত্তদেৱক আশীৰ্বাদৰ মৰম দিব। দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰে পুষ্পবৃষ্টি হৈছে বৰ্তমান সময়ত আৰু সকলোৱে এনেদৰে ঢোলে ডগৰে আদৰি পেলাই ইয়াৰ পৰা অৰ্থাৎ এই যিগৰাকী বিজেপিৰ প্ৰাৰ্থী মৃদুল কুমাৰ দত্ত ইয়াৰ পৰা গৈ তেওঁ গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হ'ব আৰু তাতেই মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু এয়া হৈছে আজিৰ দিনটোত দেৰগাঁৱৰ পৰিৱেশ আৰু এনেদৰে সকলো সাজু হৈ পেলাই বৰ্তমান সময়ত গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ যোৱা দেখিবলৈ পোৱা গৈছে। প্ৰায় বহু সংখ্যক বিজেপিৰ কৰ্মীক লগত লৈ পেলাই এনেদৰে যোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। এয়া হৈছে পৰিৱেশ। কি ক'ব কৰ্মী হিচাপে? কি ক'ব? আজি লোকেল কাৰণে আপুনি নিজে দেখিছে, অজস্ৰ জনতা ওলাই আহিছে মৃদুল দত্তৰ সমৰ্থনত। মৃদুল দত্ত জিন্দাবাদ, বিজেপি জিন্দাবাদ। এইবাৰ দেৰগাঁৱত পদুম ফুলিব। এয়া হৈছে কৰ্মীসকলৰ উৎসাহ আৰু সকলোৱে এনেদৰে বৰ্তমান সময়ত জিলা উপায়ুক্তৰ কাৰ্যালয়ত যোৱা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে এনেদৰে মৃদুল কুমাৰ দত্তক লগত লৈ পেলাই মনোনয়ন পত্ৰ দাখিল কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।